মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকক নৱম শ্ৰেণীৰ গণিত বিষয়ৰ ওপৰত তোমালোকক লেছনবোৰ সমাধান কৰিবলৈ চাম বা ক্লাছ 9ৰ মেথমেটিক্স ছাবজেক্টটোৰ ওপৰত যিবিলাক চেপ্টাৰ তোমালোকে অলৰেডি সমাপ্ত কৰিলা সেইবিলাক চেপ্টাৰৰ ওপৰত মই প্ৰথমতে টিচিং আং নবহাওঁ, যিটো লেছনটো কিতাপখনৰ শেষৰ ফালৰ পৰা ক্ৰমান্বয়ে প্ৰথমৰ ফাললৈ পাঠভিত্তিক প্ৰতিটো লেছন একাধিক্ৰমে টিচিং আগবঢ়াম। প্ৰথমতে মই তোমালোকক পৃষ্ঠকালি আৰু আয়তন পাঠটোৰ ওপৰত টিচিং আগবঢ়াম। পৃষ্ঠকালি আয়তন পাঠটোৰ যিহেতু কিতাপখনৰ শেষৰ ফালে আছে, গতিকে লৈ তোমালোকক মই পৃষ্ঠকালি আয়তনটো প্ৰথমতে ক'ম। আৰু এই চেপ্টাৰটো যিহেতু অলপ টাফ হয় বা অকণ হাৰ্ড হয়, গতিকে এই চেপ্টাৰটো তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি পৃষ্ঠকালি আয়তন বুলি ক'লে পৃষ্ঠকালি আৰু আয়তন প্ৰথম যিটো অনুশীলনী এক্সাৰচাইজ 13.1, এই এক্সাৰচাইজটোত আমাৰ দুটা বস্তুৰ ওপৰত পৃষ্ঠকালি আয়তনৰ অংক দিয়া আছে। প্ৰথমটো হ'ল আয়তীয় ঘনক, আৰু 2 নম্বৰটো হ'ল ঘনক। এতিয়া আয়তীয় ঘনক বুলি কওঁতে আমি সাধাৰণতে বাকচৰ নিচিনা যিবিলাক বস্তু দেখাত সেইবিলাকক আমি আয়তীয় ঘনক বুলি কওঁ। যেনেকৈ ইটা, বাকচ, আলমাৰি, কিতাপ, জ্যামিতি বক্স, এনেকুৱা ধৰণৰ বস্তুবিলাকক আমি আয়তীয় ঘনক বুলি কওঁ। এতিয়া আয়তীয় ঘনক এটা যদি আমি চাওঁ, ইয়াত আমি পৃষ্ঠ 6খন পৃষ্ঠ আছে, 6খন আছে, 6খন পিঠি আছে, অৰ্থাৎ ছাৰ্ফেচ আছে। আৰু পৃষ্ঠকালি বুলি কওঁতে আমি পিঠিৰ কথাহে মন লাগিব লাগিব। পৃষ্ঠকালি বুলি কওঁতে আমি পিঠি ধাৰণাটো মন লাগিব লাগিব, পিঠি। আৰু তেতিয়া কালি বুলি কওঁতে সাধাৰণতে দুটা থাকিব, যেনেকৈ L পূৰণ B, এনেধৰণৰ দুটা দৈৰ্ঘ্য বা দুটা বাহুৰ মাপ থাকিব, পূৰণ হৈ থাকিব। আৰু তাৰ এককটো চেণ্টিমিটাৰ স্কোৱাৰ, মিটাৰ স্কোৱাৰ, এনেকুৱা ধৰণৰ হ'ব। তেতিয়াহ'লে আমি ইয়াত কি থাকিব? পৃষ্ঠকালি আয়তীয় ঘনকত আমাৰ থাকিব L থাকিব, B থাকিব, H থাকিব, অৰ্থাৎ দিশ, প্ৰস্থ আৰু উচ্চতা, লেংথ, ব্ৰেথ এণ্ড হাইট। তেতিয়াহ'লে আমাৰ সম্পূৰ্ণ মুঠ পৃষ্ঠকালি ইয়াত হ'ব মুঠ পৃষ্ঠকালি ইজুকেল টু টুৱাইচ অফ LB প্লাছ BH প্লাছ LH। এইটো হৈছে মুঠ পৃষ্ঠকালি সূত্ৰ। আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি সূত্ৰ হৈছে টুৱাইচ অফ LB প্লাছ BH প্লাছ LH। ইয়াত 6খন পিঠি আছে, 1খন, 2খন, 3খন, 2ৰে গুণ কৰিলে 3 2 গুণ 6খন। 2 নম্বৰ আছে পাৰ্শ্ব পৃষ্ঠকালি, পৃষ্ঠৰ কালি হ'ব 2 অফ LH প্লাছ BH। পাৰ্শ্ব বুলি কওঁতে সাধাৰণতে আমি কি ভাবোঁ? কাষৰ থিয় হৈ থকা পিঠিবিলাকক আমি পাৰ্শ্ব পৃষ্ঠ বুলি কওঁ। ধৰি ল'লোঁ আমি এটা কোঠাৰ বেৰৰ, মানে এটা কোঠা ল'লোঁ, সেই কোঠাটোৰ বেৰ কেইখন, বেৰৰ যিটো কালি বা পৃষ্ঠ, সেইটোক আমি পাৰ্শ্ব পৃষ্ঠ বুলি কওঁ। আৰু মজিয়া আৰু চিলিঙি, এই দুখনক আমি ভূমিতল বুলি ক'ম। মজিয়াখনো ভূমিতল হ'ব আৰু চিলিঙিখনো ভূমিতল হ'ব। গতিকে এই দুখন পৃষ্ঠক বাদ দি মজিয়াখনৰ কালি, অৰ্থাৎ মজিয়াখন আৰু চিলিঙিখন, এই দুইখন বাদ দিলে বাকী পৃষ্ঠকেইখন, অৰ্থাৎ 4খন বেৰ, যিহেতু 4খন বেৰ থিয় হৈ আছে, সেইকাৰণে থিয় হৈ থকা বেৰকেইখনক আমি পাৰ্শ্ব পৃষ্ঠ বুলি কওঁ। সেইকাৰণে ইয়াত Hটোত মানে লাগিবই, এবাৰ L ইনটু H লাগিব, এবাৰ B ইনটু H লাগিব। ইয়াত দুখন, টোটেল 4খন পিঠি আছে। এখন হৈছে পাৰ্শ্ব পৃষ্ঠ। পাৰ্শ্ব পৃষ্ঠকালি এইটো হ'ব। নেক্সট যদি আমি চাওঁ আয়তন, আয়তন বুলি কওঁতে আমাৰ
L পূৰণ B পূৰণ H। এইটো হৈছে আয়তনৰ সূত্ৰ আৰু এইটো হৈছে পাৰ্শ্বপৃষ্ঠকালি, এইটো হৈছে মুঠ পৃষ্ঠকালি। নেক্সট আমি আহোঁ ঘনক। ঘনক বুলি ক'লে আমাৰ দৈৰ্ঘ্য প্ৰস্থ উচ্চতা থাকিব যদিও দৈৰ্ঘ্য প্ৰস্থ উচ্চতা আটাইকেইটা সমান হ'ব। L B H আটাইকেইটা সমান হ'ব। সেইকাৰণে আমি ইয়াত মুঠ পৃষ্ঠকালি হ'ব মুঠ পৃষ্ঠকালি। যিহেতু ঘনক এটাৰ প্ৰতিখন পিঠিয়ে একোটা বৰ্গ হয়, ইয়াৰ ওপৰখনো এটা বৰ্গ, তল মানে লুডুগুটি চেপটোৰ আমি লুডুগুটি নিচিনা, মানে আটাইকেইখন পিঠি সমান আৰু প্ৰতিখন পিঠিৰ দৈৰ্ঘ্য L হ'ব। যদি প্ৰতিখন পিঠিৰ দৈৰ্ঘ্য L হয়, ইয়াৰ প্ৰতিখন পিঠিয়ে যদি একোটা বৰ্গ হয়, তেতিয়াহ'লে বৰ্গৰ কালি সূত্ৰটো কি আছিলে আমাৰ? বৰ্গৰ কালি সূত্ৰ আছিলে আমাৰ বাহু স্কোৱাৰ বা L স্কোৱাৰ। অৰ্থাৎ L পূৰণ L বুলি পাতিলেও হ'ব বা L স্কোৱাৰ বুলি পাতিলেও হ'ব। তেতিয়াহ'লে ইয়াত 6খন পিঠি আছে, সেইকাৰণে 6L স্কোৱাৰ, মানে 6টা বৰ্গ আছে। 2 নম্বৰ পাৰ্শ্বপৃষ্ঠকালি। পাৰ্শ্বপৃষ্ঠৰ কালি সমান 4খন পাৰ্শ্বপৃষ্ঠ আছে, মানে অৰ্থাৎ 4খন বেৰ আছে, সেইকাৰণে আমি 4L স্কোৱাৰ বুলি পাতিম। নেক্সট আমি পাতিম আয়তন। আয়তনত পাতিম L কিউব। এইটো হৈছে ঘনকৰ আয়তন, এইটো পাৰ্শ্বপৃষ্ঠকালি, এইটো মুঠ পৃষ্ঠকালি। কেতিয়াবা এনেকুৱা হয়, আমি ঘনক বা আয়তীয় ঘনক এনেকুৱা ধৰণৰ বস্তুবিলাকৰ ওপৰত পৃষ্ঠকালি যেতিয়া উলিয়াওঁ, তেতিয়া আমি কেতিয়াবা সূত্ৰটো সম্পূৰ্ণৰূপে এপ্লাই নহয়। কেতিয়া হ'ব? যেতিয়া আমাৰ এটা বাকচ এটা দিলে, সেই বাকচটোৰ যদি আমি ওপৰ পিঠিখন ধৰি লওক খোলা আছে, যিখন বাকচ এটাৰ ওপৰ ফালে যদি খোলা আছে, তেতিয়া কিন্তু আমি মুঠ পৃষ্ঠকালিও লগাব নোৱাৰোঁ, পাৰ্শ্বপৃষ্ঠকালিও লগাব নোৱাৰোঁ। তেতিয়া আমি কি কৰিম? মুঠ পৃষ্ঠকালি উলিয়াই লৈ তাৰ পৰা ওপৰ পিঠিখন মাইনাছ কৰি দিব লাগিব। ওপৰ পিঠিখন যিহেতু নাই, খোলা বুলি কৈছে, খোলা বুলি ক'লে ওপৰ পিঠিখন অপেন, বাকচটো অপেন বুলি কৈছে, মানে এতিয়া যদি ওপৰ পিঠিখন নাই, তেতিয়াহ'লে আমি ওপৰ পিঠিখনৰ কালিটো কি হ'ব? LB হ'ব। তেতিয়া আমি LBটো মাইনাছ কৰি দিম, মানে মুঠ পৃষ্ঠকালিৰ পৰা কি হ'ব? LBটো মাইনাছ কৰি দিম। এই পাঠটোত আমাৰ এই দুটা আয়তীয় ঘনক আৰু ঘনক, এই দুটা পাঠৰ ওপৰতে, এই দুটা সূত্ৰৰ ওপৰতে আমি ইয়াৰ সমস্যাবোৰ সমাধান কৰিম বা যিকোনো কুৱেশ্যন আমি কৰিম। এতিয়া কুৱেশ্যন নম্বৰ অনুশীলনীত থকা 1 নম্বৰ কুৱেশ্যনটো, 1 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ আমি। 1 নম্বৰ কুৱেশ্যনটো তোমালোকে কিতাপখন উলিয়াই লৈ কুৱেশ্যনটো এবাৰ ষ্টাডি কৰিবা, কুৱেশ্যনটো ভালদৰে পুংখানুপুংখভাৱে পঢ়িবা, তাৰপিছতে কুৱেশ্যনটো সমাধান কৰিবলৈ চাবা। প্ৰথম কুৱেশ্যনটো দিয়া আছে 1.5 মিটাৰ দৈৰ্ঘ্য, অৰ্থাৎ L = 1.5 মিটাৰ। তাৰপিছত দিছে 1.25 মিটাৰ প্ৰস্থ, মানে 1.25 মিটাৰ প্ৰস্থ। B দিয়া আছে 1.25, H দিয়া আছে 65 চেণ্টিমিটাৰ। 65 চেণ্টিমিটাৰ কি দিছে? H দিছে। এতিয়া দুটা মিটাৰত আহিলে, এটা চেণ্টিমিটাৰত আহিলে, তেতিয়া আমি কি কৰিম? গোটেইটো আমি মিটাৰলৈ নিব লাগিব, কাৰণ একক একেই হ'ব লাগিব। ইয়াত যদি মিটাৰ থাকে, ইয়াত চেণ্টিমিটাৰ থাকিলে নহ'ব। গতিকে আমি একক কেইটাৰ প্ৰথমতে চাব লাগিব, যে আমি যেতিয়া অংক এটা কৰোঁ, তেতিয়া একক কেইটা প্ৰথমতে আমি লক্ষ্য কৰিম। যেহেতু ইয়াতো মিটাৰ আছে, ইয়াতো মিটাৰ আছে, এইটো চেণ্টিমিটাৰ হৈ গ'ল, তেতিয়া অংকটো আমি সূত্ৰ এপ্লাই কৰিব নোৱাৰোঁ। তেতিয়া আমি কি কৰিব লাগিব? এইটো আমি চেণ্টিমিটাৰ ল'ব লাগিব। চেণ্টিমিটাৰ ল'লে 65 চেণ্টিমিটাৰত কিমান মিটাৰ? যিহেতু 100 চেণ্টিমিটাৰত 1 মিটাৰ হয়, 100 চেণ্টিমিটাৰত 1 মিটাৰ হয়, তেতিয়াহ'লে 100ত আমাৰ দুটা জিৰ' আছে, সেইকাৰণে এইটো সোঁফালৰ পৰা দুটা অংক এৰি দশমিক হ'ব, অৰ্থাৎ 0.65 মিটাৰ। অৰ্থাৎ আমি কি পালোঁ? 65 চেণ্টিমিটাৰটো যদি আমি মিটাৰলৈ নিওঁ, 0.65 মিটাৰ। তেতিয়া আমি গোটেই অংকটো LBH তিনিওটাৰে মানটো ক'লৈ গ'ল? মিটাৰলৈ আমি কনভাৰ্ট কৰিম। এতিয়া আমি কুৱেশ্যনটো কৈছে যে 1.5 মিটাৰ দৈৰ্ঘ্য, 1.25 মিটাৰ প্ৰস্থ আৰু 65 চেণ্টিমিটাৰ গভীৰতাৰ এটা প্লাষ্টিকৰ বাকচ সাজিব লাগে। ইয়াৰ উপৰিভাগ খোলা বুলি কৈছে।
তেতিয়াহ'লে বাকচটো সাজিবলৈ প্লাষ্টিকৰ মুঠ পৃষ্ঠকালি মানে কিমান প্লাষ্টিক লাগিব সেইটো যেহেতু ওপৰ ভাগটো খোলা বুলি কৈছে তেতিয়াহ'লে প্লাষ্টিক ক'ত লগাব আমি যেতিয়া বাকচটো সাজিম বাকচটো সাজোতে আমি ক'ত লগাম ওপৰ ভাগটো খোলা মানে এই পৃষ্ঠখনত প্লাষ্টিক নালাগিব অৰ্থাৎ বাকী পাঁচখন পিঠিত আমি প্লাষ্টিক লগাম তেতিয়াহ'লে বাকী পাঁচখনত আমি কালি উলিয়াব লাগে পাঁচখনৰ কাৰণে আমি সূত্ৰ নাই পোৱা গতিকে আমি মুঠ পৃষ্ঠকালি উলিয়াম এতিয়া আমি বাকচৰ পৃষ্ঠকালি বুলিয়ে লিখিব লাগিব এটাকে কি লিখিম বাকচৰ পৃষ্ঠকালি ইকুৱেল টু মুঠ পৃষ্ঠকালি সূত্ৰত লিখিম টুৱাইচ অফ LB প্লাছ BH প্লাছ LH মাইনাছ LB লিখিব লাগিব কাৰণ ওপৰ পিঠিখন নাই সেইটো মাইনাছ কৰি দিছোঁ তেতিয়া পাঁচখন পিঠি থাকিব এতিয়া আমি কি কৰিম ইয়াৰ মানকেইটা বহাই দিম 2 ব্ৰেকেট L1 বহালোঁ 1.5 পূৰণ B মান বহালোঁ 1.25 প্লাছ B মান আছিলে 1.25 পূৰণ H মানটো আছিলে 0.65 প্লাছ L মানে 1.5 পূৰণ 0.65 মাইনাছ LB মানে 1.5 পূৰণ 1.25 এইটো আমি সূত্ৰটো পাতি লৈ তাত আমি LB H ৰ মানটো বহাই দিম এতিয়া আমি কি কৰিম 2 পাতিলো 1.5 ৰ লগত 1.25 টো পূৰণ কৰিম যেহেতু 1.5 ৰ লগত 1.25 পূৰণ কৰিব লাগে গতিকে এইটো পূৰণটো তোমালোকে নিজেই ভালদৰে কৰিবা গতিকে আমি এইটো পূৰণ কৰিলে হ'ব 1875 আমি যেতিয়া পূৰণ কৰিম প্ৰথমতে দশমিক পাতিব নালাগে 125 ৰ লগত 15 পূৰণ কৰি দিব লাগে তেতিয়া আমি পূৰণ কৰিলে 1875 লাগে অৰ্থাৎ আমি দশমিক ইয়াত চাম যে ইয়াত দশমিকৰ পিছত দুটা আছে ইয়াত দশমিকৰ পিছত এটা আছে অংক এইটো দশমিকৰ পিছত দুটা অংক আছে এইটো দশমিকৰ পিছত এটা অংক আছে টোটেল দশমিকৰ পিছত তিনিটা অংক হ'ল অৰ্থাৎ পইণ্টটো ইয়াত 1.875 প্লাছ ঠিক সেইদৰে আমি ইটো পূৰণ কৰিম ইটো হ'ব 975 হ'ব অৰ্থাৎ দশমিক পইণ্টটো ইয়াত আহিব প্লাছ নেক্সট আমি পূৰণ কৰিম কিমান হ'ব 8125 পইণ্ট দি দিম ইয়াত পইণ্ট মানে ইয়াত দশমিকৰ পিছত এটা আছে ইয়াত দশমিকৰ পিছত কেইটা আছে দুটা আছে 1.5 65 ৰ লগত আমি 15 পূৰণ কৰিলোঁ পূৰণ কৰিলে আমাৰ কিমান হ'ব 5 5 গুণ 25 ৰ 5 5 6 গুণ 30 31 32 হ'ব তাৰপিছত 5 1 গুণ কৰিলোঁ 5 হ'ল 6 হ'ল অৰ্থাৎ কিমান হ'লকে 579 এইটো হ'ব কিমান হ'ব 975 এইটো হ'ব তোমাৰ 0.975 তাৰ নেক্সট আমি এইটোৰ লগত এইটো পূৰণ কৰিলে 125 ৰ লগত 65 পূৰণ কৰিলোঁ কিমান হ'বগৈ 5 5 গুণ 25 ৰ 5 হ'ব 5 গুণ 60 62 6 5 গুণ 30 ৰ 0 6 গুণ 12 13 14 15 5 6 গুণ 6 6 কে 7 অৰ্থাৎ 5 হ'ব 2 হ'ব 1 হ'ব 8 হ'ব ইয়াত কিমান হ'ব 0.8125 এইটো প্লাছ ইয়াত আমি দশমিকৰ পিছত দুটা অংক আছে ইয়াত দশমিকৰ পিছত দুটা অংক আছে সেইকাৰণে দশমিকৰ পিছত চাৰিটা হ'ল এইটোত আছে দশমিকৰ পিছত এটা ইয়াত দশমিকৰ পিছত দুটা অৰ্থাৎ কিমান হ'ল দশমিকৰ পিছত তিনিটা অংক হ'ল মাইনাছ 1.5 ৰ লগত 1.25 যেহেতু আগতে পূৰণ কৰিলোঁ গতিকে এইটো 1.875 এতিয়া আমি কি কৰিম সমান পাতিম 2 ব্ৰেকেট এতিয়া আমি 1 ব্ৰেকেটৰ ভিতৰত তিনিটা দশমিক সংখ্যা আছে গোটেইকেইটা আমি পূৰণ কৰিম প্লাছ কৰিম কাৰণ প্লাছ চিন আছে গোটেইকেইটা প্লাছ কৰিলে আমাৰ হ'ব
1.6625 এইটো আমাৰ হ'ব এইকেইটা প্লাছ কৰিলে হ'ব মাইনাছ 1.875 এতিয়া আমি 2 লগত এইটো পূৰণ কৰি লৈ তাৰপিছতহে আমি এইটো বিগ মাইনাছ কৰিম এতিয়া পূৰণ কৰিলে কিমান হ'ব আমাৰ 2.325 3.6625 ৰ লগত আমি 2 পূৰণ কৰিলে কিমান হ'ব 2 5 গুণ 10 ৰ শূন্য 2 2 গুণ 4 1 5 হ'ব 2 6 গুণ 12 2 হ'ব 2 গুণ 12 1 13 দশমিক 2 2 গুণ 6 6 1 7 হ'ব অৰ্থাৎ কিমান হ'বগে 7.325 minus 1.875 এটা আমি এটা মাইনাস কৰিম 1.875 minus 0 কৰিলো 0 হ'ব তাৰপিছত আমি 12 ৰ পৰা 7 গলে 5 হ'ব ইয়াত থাকিলে 11 12 12 ৰ পৰা 8 গলে 4 হ'ব দশমিক ইয়াৰ পৰা 11 কৈছিলো 6 থাকিলে 6 পৰা গলে 5 হ'ব অৰ্থাৎ হ'ব 5.45 মিটাৰ স্কয়াৰ এতে হ'ব আমাৰ বাকসটোৰ মুঠ পৃষ্ঠকালি যেহেতু অংকটো অলপ পাজুল হয় যেহেতু পাজুল মানে দশমিক থকা অংক গতিকে এনেকুৱা ধৰণৰ অংকবিলাকত ছাত্ৰ ছাত্ৰীবিলাকে কি কৰে দশমিক পূৰণত সাধাৰণতে মিষ্টেক হয় সেইকাৰণে খুব সাৱধানে দশমিক পূৰণবিলাক কৰিব লাগে দশমিক পূৰণ কৰোঁতে আমি দশমিকটো দি ল'ব নালাগে পাছত প্ৰথমতে পূৰণ দশমিক নিদিয়াকৈ পূৰণ কৰিব লাগে তাৰপিছত দশমিক তাৰপিছতে দশমিকটো বহাব লাগে তেতিয়া অংকটো শুদ্ধ হ'ব এতিয়া আমি কি পালোঁ বাকসটোৰ 5খন পিঠিৰ পৃষ্ঠকালি পালোঁ সেইটো আমাৰ কুৱেশ্যন নম্বৰ 1 দিয়া আছিলে আৰু কুৱেশ্যন নম্বৰ 2 দিয়া আছিলে যে বাকসটোৰ প্ৰতি বৰ্গ মিটাৰত 20 টকাকৈ খৰচ কিমান হ'ব প্ৰতি বৰ্গ মিটাৰত 20 টকাকৈ খৰচ বুলি কওঁতে আমি কুৱেশ্যন নম্বৰ 2 লে আহোঁ যে 1 বৰ্গ মিটাৰত খৰচ 1 মিটাৰ স্কয়াৰত খৰচ সমান 20 টকা এতেকে টোটাল মিটাৰ স্কয়াৰ লৈছিলে কিমান 5.45 গতিকে 5.45 মিটাৰ স্কয়াৰত খৰচ সমান 20 into 5.45 টকা এইটো তোমালোকে পূৰণ কৰি ল'বা কাৰণ মই পাতি দিছো যে পূৰণটো নিজে কৰিব লাগে 1 মিটাৰ স্কয়াৰ খৰচ সমান প্ৰতি বৰ্গ মিটাৰ স্কয়াৰত 20 টকাকৈ খৰচ গতিকে 1 মিটাৰ স্কয়াৰ খৰচ আহিলে 20 টকা গতিকে 5.45 মিটাৰ স্কয়াৰ হৈছিলে গতিকে 1 মিটাৰ স্কয়াৰ খৰচ কিমান হ'ব ইমান হ'ব এইটো পূৰণ কৰিলে মানে কুৱেশ্যন নম্বৰ 2 ওলাব 1 ৰ 2 নম্বৰ পাৰ্ট 2 ইয়াৰ যেহেতু সময় কম গতিকে ইয়াৰ পিছৰ ভিডিঅ'টোত মই কুৱেশ্যন নম্বৰ 2 3 কুৱেশ্যনবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ